বগামুখৰ ৰাজীৱ খাটনিয়াৰ আজি আমাৰ এই গৃহতে এই 2 বিঘা মাটিৰ ক্ষুদ্ৰমান চাহ খেতি কৰিবৰ কাৰণে মই আগবাঢ়িছিলোঁ। আজি মাৰ্চ মাহৰ এই 18 তাৰিখৰ দিনাই আজি আমাৰ এই পাত ছিঙি এই 4 গৰাকী মহিলা আহি আমাৰ এই বাগানৰ আয়োজন কৰিছে পাত ছিঙাৰ কাৰণে। তেওঁলোককো আহিছে, সঁচাকৈ ভাল লাগিছে। আজি আমি ধূপ জ্বলাই মোৰ ঘৰৰ দাদাই আজি ধূপ জ্বলাই তামোল পাণ দি বাগানৰ কাৰণে এই কলি ছিঙিবলৈ আগবাঢ়িছে। আজি আমাৰ সন্মানী ভাইটি উদয় কিশোৰ হাজৰিকাদেৱ ইয়াত উপস্থিত আছে। উদয় কিশোৰ হাজৰিকায়ো শিক্ষা গ্ৰহণো কৰি আছে, বিকম পঢ়ি আছে। পঢ়ি থকাৰ অৱস্থাতো আজি এই ক্ষুদ্ৰমান চাহ খেতিৰ ওপৰতো তেওঁৰ বহুতো ৰাপ আছে। ৰাপ থকাৰ কাৰণে আজি এই 4 গৰাকী মহিলা আনি এই ক্ষুদ্ৰমান চাহ খেতিখনৰ ওপৰত বহুত আত্মনিৰ্ভৰশীল হৈ আছিলে। আজি এই বাগানৰ পাত ছিঙি এই উদয় কিশোৰ হাজৰিকা আৰু আমাৰ এই 4 গৰাকী মহিলাই আজি অসমবাসীক দেখুৱাবলৈ সক্ষম হৈছে। সকলোৱে চক আজি এই যোৰহাট জিলা বগামুখৰ দৌলাকাষৰীয়া গাঁৱৰ এই ৰাজীৱ খাটনিয়াৰ গৃহৰ এই বাগানখন কেনেধৰণে আজি পৰিচালনা কৰিবলৈ সক্ষম হৈছে উদয় কিশোৰ হাজৰিকাদেৱে। অশেষ ধন্যবাদ জনাইছোঁ উদয় কিশোৰ হাজৰিকাদেৱ। আজি আমাৰ এই 4 গৰাকী মহিলা আজি ধূপ তামোল পাণ দি পাত ছিঙাৰ আৰম্ভণি কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ এই মহিলা কেইগৰাকীৰ পৰিচয়টো দি আমাক উৎসাহিত কৰিব বুলি মই আশা ৰাখিছোঁ। নমস্কাৰ, মোৰ নাম কবিতা ভূঞা। মই জগদুৱাৰ বাগানৰ আজি আহিছোঁ নতুনকৈ পাত ছিঙিবলৈ। আজি মানে প্ৰথম এফালে আহিছোঁ আৰু অহা নাই কোনোদিন। নমস্কাৰ, মোৰ নাম আশা ভূঞা। এয়া জগদুৱাৰ বাগানৰ পৰা আহিছোঁ পাত ছিঙিবলৈ আজি। নমস্কাৰ, মোৰ নাম সুমন দহয়। এই জগদুৱাৰ বাগানৰ পৰা আহিছোঁ আজি নতুনকৈ পাত ছিঙিবলৈ। আপুনি কৈ দিয়ক ইণ্ট্ৰডাকশ্যনটো অকণ। মোৰ নাম মৰমী ভূমি। আজি প্ৰথম পাত ছিঙিবলৈ আহিছোঁ জগদুৱাৰ বাগানত। হয়, ধন্যবাদ। এই 4 গৰাকীয়ে আছিলে আমাৰ পাত ছিঙিবৰ কাৰণে আজি নৱাগত পাত ছিঙা। এই নৱাগত পাত ছিঙাৰ আৰম্ভণিত আজি এই শুভক্ষণৰ পুৱা ভাগত সকলোকে শুভেচ্ছা জনাই এই পাত ছিঙাৰ আৰম্ভণি কৰিবলৈ বিচাৰিছোঁ। সকলোৱে চাব আৰু সকলোৱে এনেকৈ আগবাঢ়ি আজি অসমখন জিলিকাই ৰাখিব পৰাকৈ সক্ষম হ'ব বুলি মই আশা ৰাখি মই ধন্যবাদ জনাইছোঁ। এয়াই হ'ল এটি কলি দুটি পাতৰ। এটি কলি দুটি পাতৰ এই হ'ল পদক্ষেপ। অসম চৰকাৰেও বহুত কৈ আছে এটি কলি দুটি পাত। গতিকে অসম চৰকাৰে এই চাহ বাগানৰ সকলো ক্ষুদ্ৰমান খেতিয়কৰ ওপৰত এটি সুন্দৰ দাম দি সকলো নিবনুৱাক উৎসাহিত কৰিব বুলি মই আশা ৰাখিছোঁ।